বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ইতিমধ্যে শাসক বিৰোধী ব্যস্ত হৈ পৰিছে প্ৰচাৰ কাৰ্য চলোৱাত ইতিমধ্যে বহৰমপুৰ সমষ্টিটো গৰম হৈ উঠিছে ৰাজনীতি কিয়নো ইয়াত 2021 চনত বিজেপি দলৰ বিধায়ক জয়ী হৈছিল জিতু গোস্বামী ডাঙৰীয়া এই বহৰমপুৰ সমষ্টিৰ পৰা কিন্তু বৰ্তমান যি অগপ দলৰ যি নেতা কৰ্মীসকল আছে তেওঁলোকে পুনৰবাৰ এই বহৰমপুৰ সমষ্টিটো ঘূৰাই বিচাৰিছে তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সেই গতিকে মই আহি উপস্থিত হৈছোঁ খুটাৰগাঁও পঞ্চায়তত ইয়াৰ স্থানীয় ৰাইজৰ পৰা কিছু মন্তব্য ল'বৰ বাবে মই দেখুৱাই আছোঁ এই খুটাৰগাঁৱৰ ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ মই চেষ্টা কৰিম হয় কি ক'ব সমাগত বিধানসভা নিৰ্বাচন মাজত মাথো কেইটামান মাহ বাকী আপোনালোকে কাক বিচাৰে আমি জিতু গোস্বামী ডাঙৰীয়াক বিচাৰোঁ তেওঁ দক্ষ MLA এজন সকলো মানুহৰ কাৰণে সহায় সাৰথি কৰে বিপদে আপদে চায় ৰাস্তা ঘাট যদিও আমাৰ আগতে উন্নয়ন নাছিল তেওঁ অহাৰ পৰা কিছু হ'লেও হৈছে আৰু অন্যান্য জেগাত বহৰমপুৰ সমষ্টিৰ পৰা চুকে কাৰণে হৈছে আমাৰ নতুন যিখিনি সোমাইছে সমষ্টি বিভাগৰ ভিতৰত তাতো যিমানখিনি পাৰে কৰিছে আৰু কৰিব তেখেতে তেনেকুৱা এটা দক্ষ বিধায়ক নাপায় আমি দুৰ্বল কিবা কিবি কিছুমানক চিনি পাই আমাৰ লাভ নাই কিন্তু দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে মণিমাধৱ মহন্তই ইতিমধ্যে প্ৰচাৰ কাৰ্য চলাইছে অগপ ফালৰ পৰা তেখেতেও টিকেটৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ বাহিৰে কিন্তু বহুতে টিকেট বিচাৰিলে ভোট পাব এইটো কথা নহয় আমাৰ সমষ্টিৰ ৰাইজৰ কথা আছে সমষ্টিৰ ৰাইজৰ উন্নয়নৰ কথা আছে যদি উন্নয়ন নহয় কিছুমান আমাৰ দলৰ যিকোনো মানুহে আহি আমাক প্ৰচাৰ চলাব বুলিলে তেওঁ ভোট পাব এইটো কথা নহয় আৰু আমি জিতু গোস্বামী ডাঙৰীয়া বিজেপি দলৰ বাদে অন্যত ভোট দিয়া নহ'ব যদিও কোনোবাই আহি আপত্তি কৰে বা জোৰদাৰ কৰে তেতিয়া আমি দৰকাৰ পৰিলে সমগ্ৰ ৰাইজে ভোট বৰ্জন কৰিব ভোট দিয়া নহ'ব হয় নিশ্চয়কৈ এয়া আছিল এগৰাকী স্থানীয় লোক আৰু মই আৰু বাইদেউ আছে বা বাইদেউসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোকে কাক বিচাৰে বিধায়ক হিচাপে জিতু গোস্বামী ডাঙৰীয়া জিতু গোস্বামী কিয় বিচাৰে উন্নয়ন কৰিছে হয় নিশ্চয়কৈ আৰু কিছু মোৰ লগত মহিলা আছে তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব ইতিমধ্যে অগপ দলৰ পৰাও প্ৰচাৰ কাৰ্য চলাইছে মণিমাধৱ মহন্তই ইয়াত দেখিবলৈ পোৱা গৈছে বিভিন্ন সভা সমিতিত তেওঁ ভাষণ দিছে যাতে তেখেতসকলে পুনৰবাৰ এই যি বহৰমপুৰ সমষ্টিটো অগপক ঘূৰাই দিব লাগে বুলি দাবী উত্থাপন কৰিছে কি ক'ব নাই তেখেতসকলেতো কোৱাটোতো ক'বই বাৰু যিহেতু বিৰোধী দলৰ মানুহে তেনেকে ক'বলৈ চান্স পায় যিমানে যি নহওক আমাৰ বহৰমপুৰবাসী ৰাইজে কেতিয়াও মানে মণিমাধৱ মহন্তক নিবিচাৰে প্ৰায় সংখ্যক মানুহে নিবিচাৰে আৰু আমাৰ যিখিনি সাধাৰণ কাৰ্যকৰ্তা আছে সেইখিনিও জিতু গোস্বামীকে বিচাৰে আৰু আমাৰ নিচিনা জিতু গোস্বামী ডাঙৰীয়াক এইকাৰণে আমাৰ গাঁৱৰ মানুহে ভাল পায় যে তেওঁ এনেকুৱা এজন নেতা যি নেতা সৰু ডাঙৰ কাউকে মানে চবকে মানে ভাল পায় চবৰে লগত মিলি উন্নয়ন কৰিব বিচাৰে সেইটো কাৰণে আমি চবে জিতু গোস্বামী ডাঙৰীয়াকে বিচাৰো তাৰ বাহিৰে আমি বেলেগ কাউকে নিবিচাৰো হয় নিশ্চয়কৈ এয়া আছিল মহিলাসকল স্থানীয় তেওঁলোকে কৈছে যে জিতু গোস্বামী বাহিৰে অন্য কাকো যাতে প্ৰাৰ্থিত্ব নিদিয়ে সেইক লৈ তেওঁলোক সৰব হৈ উঠিছে কিয়নো জিতু গোস্বামীয়ে যথেষ্টখিনি কাম এই বহৰমপুৰ সমষ্টিত এই 5 বছৰত কৰিছে আৰু কিছু লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব বহৰমপুৰ সমষ্টিত জিতু গোস্বামী ডাঙৰীয়াৰ নিচিনা কৰ্মদক্ষ বিধায়ক অদূৰ ভৱিষ্যতেও ৰাইজে বিচাৰে যুগে যুগে যেন তেখেত আমাৰ বহৰমপুৰ সমষ্টিতে জয়ী হৈ থাকক তাৰে আমি আশা কৰিছোঁ আৰু সমগ্ৰ বহৰমপুৰবাসীৰ হৈ মই নিজেই ক'ব পাৰোঁ কাৰণ বিভিন্ন সভাই সমিতিয়ে গৈছোঁ গম পাইছোঁ জিতু গোস্বামীৰ বাহিৰে বেলেগ বিকল্প নাই প্ৰতিষ্ঠান বিৰোধী ধোৱা আছে বুলি কৈছে জিতু গোস্বামীৰ বিৰুদ্ধে মণিমাধৱ মহন্ত মানে গণপৰিষদৰতো কোনো ভেটিয়ে নাই শিপাডালেই নাই শিপাই নাই তেওঁলোকৰ গতিকে মণিমাধৱ মহন্তক ইয়াত কোনো মানুহে চিনি নাপায় আমাৰ জিতু গোস্বামী ডাঙৰীয়াক সৰু 5 বছৰীয়াৰ পৰা ধৰি একেবাৰে ওপৰ 60 বছৰীয়া মানুহ পাৰ হৈ গৈছেগৈ চবেই চিনি পায় চবৰ চেনেহৰ গতিকে তেখেতৰ বাহিৰে বেলেগৰ কথা চিন্তাই কৰিব নোৱাৰে বহৰমপুৰবাসী ৰাইজে হয় নিশ্চয়কৈ এয়া আছিল খুটাৰগাঁও পঞ্চায়তৰ কিছু স্থানীয় লোক মই এই মুহূৰ্তত আৰু এগৰাকী যুৱক আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব ইতিমধ্যে বিৰোধীতকৈ মিত্ৰজোঁটৰ মাজতহে কিন্তু এই যুঁজখন হোৱা নিচিনা লাগিছে মিত্ৰজোঁটৰ মাজত হোৱা নাই কিন্তু তেওঁলোকে এতিয়া ভাবি লৈছে তেনেকুৱা আচলতে কথাটো হ'ল জিতু গোস্বামী ডাঙৰীয়াই যোৱা 4.5 বছৰত কি কৰিলে আৰু যোৱা 75 বছৰত কি হৈছিলে মই প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ পৰা আগতে চিফ মিনিষ্টাৰো আছিল তেখেতে কিমানখিনি কাম কৰিছিলে আৰু আজিৰ ডেটত 4.5 বছৰত কি কৰিছে সেই বস্তুটো ৰাইজে দেখিছে আৰু দেখি পেলাই বৰ্তমান জিতু গোস্বামী ডাঙৰীয়া সবল নেতৃত্বত সমষ্টিৰ উন্নতি হৈছে আৰু সেইবাবে আমি
শ্ৰদ্ধা আমাৰ বিধায়ক বৰ্তমান জিতু গোস্বামী ডাঙৰীয়া আছে আৰু আমি তেখেতকে বিচাৰোঁ। মণিমাধৱ মহন্ত এটা কথা উল্লেখ কৰিছে জিতু গোস্বামীৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। নাই, তেনেকুৱা বিৰোধী ঢৌ নাই। আপোনালোকে হয়তো আমাতকৈ বেছিকে ঘূৰে, আপোনালোকে আমাতকৈ বেছিকে জানিব, কিয়নো আজি তেনেকুৱা ঢৌ আছে বুলি তেওঁলোকে কৈছে, কিন্তু ৰাইজে কি কয় সেইটোহে আচল কথা। ৰাইজে জিতু গোস্বামীৰ বাহিৰে কাকো নিবিচাৰে আৰু আমি এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমি দলৰ লগত জড়িত হৈ আছো। আমি গোটেই সমষ্টি ঘূৰিছো, তাত আমি গম পাইছো যে জিতু গোস্বামী ডাঙৰীয়াৰ বাহিৰে আমাৰ ইয়াত বহমপুৰবাসীয়ে বেলেগক নিবিচাৰে। হয়, নিশ্চয়কৈ এয়া আছিল খুটাগাঁও পঞ্চায়তৰ স্থানীয় ৰাইজ। তেওঁলোকে মত পোষণ কৰিছে যে জিতু গোস্বামীৰ বাহিৰে বেলেগে যাতে ইয়াত প্ৰাৰ্থিত্ব নাপায়, তেওঁলোকে পুনৰবাৰ এই বহমপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে বিচাৰিছে স্থানীয় ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।